নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম প্ৰাধান্য। কিমান জগৰ লগালে জলপ্ৰলয় কৰিব পৰা কলীয়া মেঘে ধৰিত্ৰী চিৰা চিৰ দিয়া চাই সন্তুষ্টি লভিব পাৰে। কিমান জগৰ লগালে এটি কপৌ চৰাই জোৰা ভাঙি এনিশা দূৰৈৰ ফেৰেঙনিত বিনিদ্ৰ ৰজনী কটাব পাৰে। কিমান জগৰ লগালে মাতৃ হৃদয়ে নিজ সন্তানক নিৰ্বিবাদে আনৰ কোলাত গতাই দিব পাৰে। জগৰ কিমান গভীৰ হলে বন্ধু বান্ধৱী আত্মীয় স্বজনে সম্পৰ্কৰ এনাজৰীডাল এখন দেশ দুখন হলে হোৱা সীমাৰেখাডাললৈ পৰিৱৰ্তিত কৰিব পাৰে। জগৰ হ'ব পাৰে এটা হিচাপো থাকিব লাগে। তোলাচনীত এফালে জগৰ আনফালে চেনেহৰ ওজন নকৰাকৈ জগৰক প্ৰাধান্য দিয়াটো জানো সমীচীন? ধন্যবাদ।